গুড আফটাৰনুন ষ্টুডেণ্টছ। তোমালোকৰ চবৰে মেট্ৰিক পৰীক্ষাবোৰ গ'ল আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে। তো এতিয়া কাম হৈছে কি, আমাৰ যিটো আহিবলগীয়া এক্সাম আছে, সেই আহিবলগীয়া যোনটো 2027 যিটো মেট্ৰিক পৰীক্ষা হ'ব, তো তাৰ কাৰণে ভালকৈ প্ৰস্তুতি কৰা। তো আমি এতিয়াৰ পৰা তোমালোকৰ কাৰণে এটা মেথছৰ ক্লাছ আনিম, ঠিক আছে। আৰু এইবাৰ মেথছৰ চিলেবাছখন তোমালোকৰ আগৰ নিচিনা নহয়, অকণমান কিছু মডিফাই কৰিছে। মই তোমালোকক সেই চিলেবাছখন দেখাই দিছোঁ। তো এইবাৰ কি হৈছে, যিটো মানে ৰিভিজন চেপ্টাৰ আছিলে, সেই ৰিভিজন চেপ্টাৰৰ যোৱাবাৰ হোল চেপ্টাৰ অহা নাছিলে, তাৰে 3টামান চেপ্টাৰহে আহিছিলে, কিন্তু এইবাৰ গোটেই চেপ্টাৰ আহিছে। আৰু এই গোটেই চেপ্টাৰটো হাফ ইয়াৰলিটো গোটেই আহিব আৰু এনুৱেল পৰীক্ষাটো গোটেই আহিব তোমালোকৰ, ঠিক আছে। তো আমি এতিয়া তোমালোকক মই আজি এই চিলেবাছটো দেখাই দিছোঁ। এই চিলেবাছটো হৈছে এইবাৰ প্ৰায় গোটেই চেপ্টাৰে আহিব, তেনেকৈ চেপ্টাৰ অমিট কৰা নাই। তো আমি আজি ফাৰ্ষ্ট যিটো ৰিভিজন চেপ্টাৰ আছে, সেইটোৰ পৰা আৰম্ভ কৰিম, ঠিক আছে। তাৰে কিছুমান বেছিক বস্তু জানিম, ঠিক আছে, অ'কে। তো সেইটো এই ক্লাছটো অসমীয়া আৰু ইংলিছ দুটাৰে থাকিব, মানে দুটাৰে সহায় হোৱাকৈ তোমালোকে মানে বুজিব পাৰিবা, ঠিক আছে, অ'কে। এতিয়া যিটো ৰিভিজন চেপ্টাৰ আছে, ৰিভিজন বুলি আছে হা, ৰিভিজনৰ ফাৰ্ষ্ট যোনটো পৰ্চন আছে, মানে প্ৰথম খণ্ড যোনটো আছে, তাত আমাৰ দিয়া আছে কি, সমানুপাত। এতিয়া সমানুপাত মানে কি, প্ৰপৰ্চন। এতিয়া প্ৰপৰ্চন জনাৰ আগতে তোমালোকে জানিব লাগিব যে অনুপাতনো কি। মানে কি, হোৱাট ডু ইউ মিন বাই ৰেচিঅ', বা অসমীয়াত লিখিলে অনুপাত। তো অনুপাত বা ৰেচিঅ' তোমালোকে জানানে? তো মই তোমালোকক কৈ দিছোঁ, অনুপাত বা ৰেচিঅ' মানে হৈছে কম্পেয়াৰ কৰা। কম্পেয়াৰ কাক কৰিম? ছাপ'জ কিবা এটা বস্তু আছে, ছাপ'জ এই বস্তুটো আছে, ছাপ'জ এইটো বস্তু 1 নম্বৰ হ'ল। ছাপ'জ এই বস্তুটোৰ ওজন আছে 2 কেজি হ'ল। এই বস্তুটোৰ লগত এটা বেলেগ বস্তু আছে, আৰু ছাপ'জ 2 নম্বৰ বস্তু, ইয়াৰ ওজন হৈছে 3 কেজি, ঠিক আছে। এতিয়া অনুপাত হ'লে সদায় একে কোৱান্টিটিকহে, একে বস্তুকহে আমি তুলনা কৰিব পাৰোঁ। মানে কি কৈছোঁ, ছাপ'জ এটা আছে ওজনৰ লগত আমি আয়তন যোনটো আছে, মানে ভলিউম, কম্পেয়াৰ কৰিব নোৱাৰোঁ। মানে কেনেকুৱা কথাটো, যে ছাপ'জ কেজিৰ লগত লিটাৰ কম্পেয়াৰ কৰিব নোৱাৰা, কাৰণ লিটাৰটো কিহত বুজায়, আয়তনক বুজায়। ছাপ'জ সেইটো এটা, ছাপ'জ 2 লিটাৰ পানী টেংকি হ'ল, কিন্তু ওজনটো, কেজিটো কিহক বুজায়, ওজনক বুজায়। তো যদি বস্তুকেইটাৰ মান বা এককটো একেই হয়, মানটো নহয়, একচুৱেলি
আৰু যিটো বস্তুটোৰ এককটো একে হয় আমি তাক কম্পেয়াৰ কৰিব পাৰোঁ আৰু সেইটোৱে হৈছে কি অনুপাত ঠিক আছে বুজি পাইছা এতিয়া তোমালোকৰতো অনুপাত নাই তোমালোকৰ আছে কি সমানুপাত এতিয়া যদি দুটা অনুপাত কম্পেয়াৰ কৰা হয় সাপোজ এ আৰু বি এটা অনুপাত এ আৰু বি এটা অনুপাত আৰু চি আৰু ডি এটা অনুপাত এই দুটা বেলেগ বেলেগ অনুপাত হা যদি আমি ইয়াক কম্পেয়াৰ কৰোঁ মানে তুলনা কৰোঁ আৰু তুলনা কৰিলে কি কৰে এই চিম্বলটো ইউজ কৰে তেতিয়া তাক কয় সমানুপাত হ'ল এইটো হৈছে সমানুপাত ইয়াক আমি কেনেকৈ লিখোঁ এ বাই বি ইজুকেল টু চি বাই ডি এনেকৈ লিখোঁ ঠিক আছে বুজি পাইছা সকলোৱে এতিয়া কথাটো হ'ল কি আমি যদি ইয়াক বজ্ৰ পূৰণ কৰোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰোঁ তো কি হ'ব এ ডি ইজুকেল টু চি বি মানে কি বুজি পালোঁ এই বস্তুটোৰ পৰা যে যোন দুটা শেষৰ ৰাশি আছে শেষৰ ৰাশিকেইটাৰ পূৰণফল এই মাজৰ ৰাশিকেইটাৰ পূৰণফলৰ কি হয় সমান হয় বুজি পালোঁ সকলোৱে বুজি পালোঁ ঠিক আছে সকলোৱে বুজি পালোঁ তো ইমানখিনিয়ে হৈছে অনুপাতৰ মেইন কনচেপ্ট আমি এতিয়া চেপ্টাৰটোত কি দিছে চাই লওঁ অ'কে চোৱা ইহঁতো এইখিনি কথাকে কৈছে মই যিখিনি কথা ক'লোঁ প্ৰান্ত দুটাৰ পূৰণফল মাধ্য দুটাৰ পূৰণফলৰ কি হয় সমান হয় ঠিক আছে অ'কে তাৰপিছত এটা বস্তু আৰু এটা আছে সেইটো মই ক'বলৈ পাহৰি গৈছিলোঁ সেই বস্তুটো হৈছে যে দুটা বস্তু আছে ছাপোজ কৰা এটা আছে ডাইৰেক্ট প্ৰপৰ্চনেল মানে কি অসমীয়াত প্ৰত্যক্ষ সমানুপাত এটা প্ৰত্যক্ষ সমানুপাত মানে কি ছাপোজ যে ছাপোজ এক্স এটা বস্তু যিকোনো এটা বস্তু ছাপোজ ইয়াৰ ধৰা হ'ল ইয়াৰ দাম 50 টকা কিন্তু এই বস্তুটোৰ লগত মানে তুলনা হৈ আছে ৱাই এটা বস্তু আৰু ৱাইৰ দামটো হৈছে 60 টকা এতিয়া কথাটো হৈছে যেতিয়া ডাইৰেক্ট প্ৰপৰ্চনেল হৈ থাকে সেইটো কি বুজায় জানানে এক্স ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৱাই মানে কি এক্সৰ দাম যদি বাঢ়ি যায় যদি ইনক্ৰিজ হয় তেতিয়াহ'লে ৱাইৰ দামো বাঢ়ি যাব এক্সৰ দাম যদি কমি যায় ৱাইৰ দামো কি হ'ব কমি যাব এইটো হৈছে ডাইৰেক্ট প্ৰপৰ্চন ঠিক আছে তাৰপিছত এটা আছে ইনডাইৰেক্ট প্ৰপৰ্চন বা ইনভাৰ্চলি প্ৰপৰ্চন মানে কি ইনভাৰ্চলি প্ৰপৰ্চন বাকী পৰোক্ষ মানে কেনেকুৱা ছাপোজ এক্স ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৱাই মানে এক্সৰ দাম যদি বাঢ়ে তেতিয়াহ'লে কি হ'ব ৱাইৰ দামটো কমিব আৰু যদি ৱাইৰ দামটো কমে এক্সৰ দামটো কি হ'ব বাঢ়ি যাব এইটো হৈছে ইনভাৰ্চলি প্ৰপৰ্চনেলৰ ৰিলেশ্যনশ্বিপ ঠিক আছে বুজি পালোঁ এতিয়া আমি চেপ্টাৰটোত চাম কি দিছে
চেপ্টাৰটোত চাম কি দিছে অ'কে এইখিনি কথাকে দিছে ব্যস্ত অনুপাত সেইটো কি বুলি কয় ব্যস্ত অনুপাত সেইটো হৈছে প্ৰত্যক্ষ ডাইৰেক্টলি প্ৰপৰ্চনেল ঠিক আছে আৰু যদি তেনেকৈ দুটা থাকিলে যদি ডাইৰেক্টলি ক্ষেত্ৰত যদি দুটা থাকে মানে ডাইৰেক্টলি প্ৰপৰ্চনেল যদি মানে ছাপ'জ দুটা ৰাশিৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ আছে তেতিয়াহ'লে কি হ'ব জানানে তেতিয়াহ'লে হ'ব x1 y1 x2 y2 ঠিক আছে বুজি পাইছা অ'কে মানে কেনেকুৱা চোৱা কি আছে যে x ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু y ছাপ'জ তো এইটো 1 এইটো 1 বুলি ধৰি লওঁ তাৰপিছত ছাপ'জ এইটো x2 ডাইৰেক্টলি প্ৰপৰ্চনেল টু y2 তো এই দুটা যদি আমি কম্পেয়াৰ কৰিলে কি পাম জানে x1 by y1 হয় x1 by x2 ইকুৱেল টু y1 by y2 এইটো কিন্তু ইনভাৰ্সলি প্ৰপৰ্চনেল হ'লে কি হ'ব x1 is directly proportional to y1 but x2 is inversely proportional to y2 তো তেতিয়াহ'লে কি হ'ব x1 by x2 যদি কৰোঁ আমি পাম কি y2 ইয়াতে কি পাইছিলোঁ y1 পাইছিলোঁ না y2 y1 এই দুটা ফৰ্মুলা মনত ৰাখি থোৱা তোমালোকৰ সকলো প্ৰব্লেম সলভ হৈ যাব ঠিক আছে এনেও তোমালোকৰ মেট্ৰিকত 45 মাৰ্কছ MCQ তো আমাৰ মেইন টাৰ্গেট হৈছে এই 45ৰ ভিতৰত আউট অফ 40 প্লাছ পাব লাগে 45টোৰ ভিতৰত 40 প্লাছ পাব লাগে ঠিক আছে অ'কে প্ৰথম উদাহৰণটো চোৱা কি কৈছে 5জন মানুহে এটা কাম কৰে 20 দিনত তো সুধিছে যে কিমানজন মানুহে সেই কামটো কৰিব এক দিনত মানে চোৱা 5জনে কৰে 20 দিনত দিনটো কমি গৈছে দিনটো যদি কমি যায় অ'কে 5জনে কৰে অ'কে 5জনে কৰে 20 দিনত 5জন মানে কৰে তো কিমানজন মানুহে এদিনত সেই কামটো কৰিব অ'কে তো দিনটো যদি কমি যায় তো মানুহৰ সংখ্যা কি হ'ব বাঢ়ি যাব যিহেতু এইটো উল্টা ৰিলেশ্যনশ্বিপ হৈ আছে হয়নে নহয় তো আমি এইটো কি বুলি কৰিব পাৰোঁ যে x1 by x2 ইকুৱেল টু y2 by y1 এই ৰাশিটো হৈছে x এইটো x2 এইটো y1 এইটো y2 এইটো y1 এই চাবা এইটো x2 বুলি ধৰিছোঁ y2 মানে কিমান 1 এইটো মানে কিমান x2 ঠিক আছে তো এইটো যেতিয়া আমি সলভ কৰিম আমি কি পাম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি পাম x2 ইকুৱেল টু 100 মানে কি 100জন মানুহে একদিনত কামটো কৰিব পাৰিব তোমালোকে এনেকৈ লিখিব লাগিব যে সম্বন্ধটো এটা ব্যস্তানুপাতিক গতিকে এইটো এনেকৈ লিখা একে কথা কাৰণ এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে আমি এইটোৱে পাম ঠিক আছে বুজি পাইছা সকলোৱে অ'কে তো আমি এতিয়া আৰম্ভ কৰিম অনুশীলনী R.1 R.1ৰ কেইটা চাম আছে আমাৰ 5টা চাম আছে
ঠিক আছে, এইটো কি সুধিছে চোৱা, তলৰ কোনটো অনুপাত একতা কি সমানুপাত হ'ব? চোৱা কি কি আছে, 12:21 আছে, আৰু কি আছে 32:56, ঠিক আছে। এতিয়া সমানুপাত হ'বলৈ হ'লে আমি কি কৈছিলোঁ, A:B থাকে আৰু কি থাকে C:D। তো কি হয় AD মানে শেষৰ দুটা পূৰণফল এণ্ড মাজৰ দুটা পূৰণফল সমান। তো মই এখন হোৱাইট পেজ লৈ লৈছোঁ, কিমান আছে 12, 21, 32, 56। কি কি আছে 12, 21, 32, 56। সুধিছে যে এইকেইটা সমানুপাত হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে। হ'ল, এতিয়া সমানুপাত হয় নে নহয় পৰীক্ষা কৰিবলৈ কাৰণে কি কৰিব লাগিব, তোমালোকে যদি এইটো MCQ টাইপত আহে দেই, যদি MCQ টাইপত আহে, আৰু যদি MCQ নাহে মই কি কৰিব লাগে এইটো ক'ম, যে মই MCQ নাহা বুলিয়ে কৈ দিছোঁ, যে লিখিব লাগিব যে আমি জানো যে AD = CB, যদি লিখিব লাগিব যে ইংলিছত কি হ'ব, যে উই ন' ডেট AD = CD if A:B proportional C:D are in proportional। যে যদি ইহঁতে সমানুপাতত থাকে তেতিয়াহ'লে কি হ'ব AD আৰু CB কি হ'ব সমান হ'ব। এতিয়া আমি এই দুটা পূৰণ কৰিব লাগিব, 12 পূৰণ 56, আৰু কি আছে 21 মানে এই দুটা, আৰু কোন দুটা, আৰু এই দুটা কিমান আছে 21 পূৰণ 32। এতিয়া 12 আৰু 56 যেতিয়া আমি পূৰণ কৰিম আমি কিমান পাম, 6 দুগুণ 12, 2 হাতে গ'লে 1, 6 গুণ 6 একে 7, তাৰপিছত 5 দুগুণ 10, 0 হাতে গ'লে 1, 5 গুণ 5 একে 6, তো কিমান হ'ল 672। নেক্সট এইটো যদি কৰোঁ 21, 32, 2, 4, তাৰপিছত 3, 6, 672। এতিয়া চোৱা দুইটা ভেলু সমান, তো আমি কি ক'ব পাৰোঁ, যিহেতু this equal to this মানে AD = CD, therefore 12:21 and 32:56 are in proportional, মানে সিহঁতে সমানুপাতত আছে। বুজি পালোঁ ফাৰ্ষ্ট কুৱেশ্যনটো বুজি পালোঁ। এনেকৈ বাকীকেইটা কুৱেশ্যনো ছেম, বাকী আছে কুৱেশ্যন তোমালোকে হোমৱৰ্ক কৰিবা, কৰি কিনে মোক কমেণ্ট ছেকশ্যনত ক'বা, যদি কোনোবা এটা পৰা নাই মই তোমালোকক কৈ দিম, ঠিক আছে। একেই হয় গোটেই, এই দুটা পূৰণ কৰিবা, যদি একে হয় লিখিবা যে অনুপাতকেইটা সমানুপাতত আছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা, ছেম, যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতিকত থাকিব, এইটো চোৱা 1 নম্বৰটো চোৱা একে 2:6 and proportional 6:8। তো কি কৈছে কোনটো সমানুপাতত থাকিব, আমি এনেকৈ পূৰণ কৰি চাম, হ'ল 6 × 6 সমান হৈ চাম, 16 ইফালে হ'ল 34, সমান হয় জানো, নহয়, তো এইটো সমানুপাতত নাই, ঠিক আছে।
এইটো চাওঁ, নেক্সটটো চাওঁ, 10 ইনটু 60, এই দুটা পূৰণ কৰিছোঁ, ইকুৱেল এই দুটা পূৰণ কৰিছোঁ, 20 ইনটু 30, তো কিমান হ'ল? 600 হ'ল, 600 হ'ল। তো কি হ'ব? যদি সমান হয় মানে ইহঁতকেইটা সমানুপাতত আছে, এইটো সমানুপাতত নাই। তো ইয়াৰ তেনেকৈ এই দুটা ৰাখিও এইটো কৈ দিছোঁ, চাবা চি নম্বৰটো কৈ দিছোঁ, কি আছে? পি কিউ পি স্কুৱেৰ কিউ স্কুৱেৰ হ'ল। এতিয়া কি কৈছিলোঁ যে এই দুটা পূৰণফল পি কিউ স্কুৱেৰ, ঠিক আছে, আৰু এই দুটা পূৰণফল পি কিউ ইনটু পি স্কুৱেৰ কিউ, তো এইখিনি কিমান হ'ব? পি কিউব কিউ স্কুৱেৰ। তো সমান হয় জানো? নহয়। তো এইটো সমানুপাতত নাই, ঠিক আছে। তো তোমালোকে এইটো হোমৱৰ্ক কৰিবা, কৈ কিনে মোক কমেণ্ট ছেকশ্যনত কৈ দিবা সমানুপাতত আছে নে নাই, ঠিক আছে, বুজি পাইছা? অ'কে, নেক্সটটো চোৱা, নেক্সটটো কি কৈছে চোৱা, বৃত্ত এটা কালি ফৰ্মুলা দিয়া আছে, এ এৰিয়া ইজুকেল টু পাই আৰ স্কুৱেৰ। যদি এ বাঢ়ে তেন্তে আৰ কি হ'ব? তো চোৱা কি কৈছে যে এ পাই আৰ স্কুৱেৰ আছে, ঠিক আছে। মানে আমি কি লিখিব পাৰোঁ? যিহেতু এইটো এটা কি ধ্ৰুৱক কনষ্টেণ্ট, তো যিহেতু পাই এটা কনষ্টেণ্ট, তো আমি লিখিব পাৰোঁ এ ডাইৰেক্টলি প্ৰপৰ্চনেল টু আৰ স্কুৱেৰ। তো যদি এ বাঢ়ে কি হ'ব? আৰ কি হ'ব? বাঢ়িব। এই চিম্বলটো বুজায় ইনক্ৰিজ হোৱাটো, ঠিক আছে। তাৰপিছত যদি আৰ কমে এ কি হ'ব? কমিব, ঠিক আছে, বুজি পাইছা? বুজি পাইছা? অ'কে, অ'কে, বুজি পাইছানে এইটো কেনেকৈ হ'ল? এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, কি কৈছে যে এইটো চোৱা যে এখন গাড়ীৰ ভ্ৰমণ সময় আৰু দূৰত্ব সম্বন্ধটো তলৰ তালিকাখনত দিয়া ধৰণৰ, যে এনেকৈ দিয়া আছে, টাইমটো দিয়া আছে আৰু কিমান ডিষ্টেঞ্চটো মানে গৈছে, দূৰত্ব এনেকৈ দিয়া আছে। তো সুধিছে যে খালী ঠাই পূৰোৱা, টি আৰু ডিয়ে ডেজভাৱে বিচৰণ কৰে, মানে ডাইৰেক্টলি প্ৰপৰ্চনেল নে ইনডাইৰেক্টলি প্ৰপৰ্চনেল। এতিয়া তোমালোকে যদি মন কৰা, তোমালোকে দেখিবা যে 1ৰ পৰা 2 হৈছে, বাঢ়িছে, 2ৰ পৰা 3 হৈছে, বাঢ়িছে, 3ৰ পৰা 4 হৈছে, বাঢ়িছে, 4ৰ পৰা 5, 5ৰ পৰা 6 বাঢ়ি গৈছে। ঠিক তেনেদৰে 4ৰ পৰা 8 হৈছে, বাঢ়িছে, 8ৰ পৰা 12 বাঢ়িছে, 12ৰ পৰা 16 বাঢ়িছে। মানে আমি এইখিনি চাই কিনে কি বুজি পালোঁ? যে টাইমটো যিমানে বাঢ়ি গৈছে ডিষ্টেঞ্চটো বাঢ়ি গৈছে, হ'ল। তো এইটো কি হ'ব? এইটো হ'ব ডাইৰেক্টলি প্ৰপৰ্চনেল, মানে কি প্ৰত্যক্ষভাৱে বিচৰণ কৰে। বুজি পালোঁ? বুজি পালোঁ? বুজি পালোঁ নে? বুজি পালোঁ? ডাইৰেক্টলি প্ৰপৰ্চনেল এইটো। এতিয়া চোৱা, সময় T6ত যেতিয়া টাইম মানে কি হয়? 6টা হয়। তো সুধিছে যে ডি কিমান হ'ব? এতিয়া এই টাইমটোৰ কাৰণে ডিটো কিমান হ'ব আমি মানে ওলাব লাগে। এতিয়া তুমি এইটো ওলাবৰ কাৰণে এই দুটা ৰাশিৰ সম্বন্ধটো ল'ব লাগিব। তো কিমান আছে? 526 কিমান হ'ব আমি মানে ওলাব লাগে। মানে এনেকৈ আছে, যদি মই তোমাক চিম্পলি কওঁ যে 5 is directly proportional to 20, তো x is directly proportional to what? হ'ল। তো যিহেতু এনেকৈ হয়, আমি এনেকৈ লিখিব পাৰোঁ যে
ডাইৰেক্টলি হ'লে মই কি কৈছিলোঁ x1 by x2 equal to y1 by y2 হয় তো x1 ৰ জেগাত আমি লিখিব পাৰোঁ 5 x2 ৰ জেগাত লিখিব পাৰোঁ 6 তাৰপিছত y1 ৰ জেগাত লিখিব পাৰোঁ 20 আৰু y2 ৰ ভেলুটো আমি don't know তাৰপিছত কি কৰিম যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ তো কি হ'ল 5y2 equal to 20 into 6 এইটোৱে তাৰপিছত কি কৰিম y2 equal to 20 into 6 divided by 5 এইটো কাটা তো কিমান হ'ল 24 তো এইটো কিমান হ'ব 24 হ'ব কিন্তু কথাটো হ'ল আমাৰ MCQত ইমান কৰি থাকিবলৈ সময় নাই কাৰণ আমি আৰু 55 মাৰ্কছ কৰিব থাকিব হয় নে নহয় তো তোমালোকে এটা মন কৰিবা চোৱা এটা মন কৰিবা যে এনেকুৱা যদি দিয়া থাকে পৰীক্ষাত ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান আছে চোৱা 4 পৰা 8 কিমান গৈছে 4 ডিফাৰেন্স হৈছে নেক্সট আকৌ 4 হৈছে নেক্সট আকৌ 4 হৈছে মানে কি সমান হৈ আছে নে নাই আকৌ 4 হৈছে তো আকৌ কি হ'ব লাগিব 4 হ'ব লাগিব তো যদি 4 হয় তেতিয়াহে আকৌ নেক্সটটো 28 হ'ব বুজি পাইছা তো আমি তেনেকৈও কৰিব পাৰোঁ ঠিক আছে বুজি পাইছা ওকে 4 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে যে P is directly proportional to Q ওকে আমি যি কৈছে লিখি লৈছোঁ P is directly proportional to Q এণ্ড কৈছে যে P যদি 6 হয় Q 30 হয় এণ্ড এতিয়া P 2 হৈছে তো Qৰ মান কিমান হ'ব তো আমি যিটো ফৰ্মুলাত জানো প্ৰথমতে তো আমি কি জানো আমি জানো যে x1 by x2 equal to y1 by y2 ঠিক আছে তো তেতিয়াহ'লে কি হ'ব x1 ৰ জেগাত কিমান মানে দিছে 6 x2 ৰ জেগাত কিমান দিছে 2 y1 ৰ জেগাত দিছে 3 আৰু এইটো আমি উই ডোন্ট নো এইটো মানে তাহাঁতি কি বুলি ধৰিছে ঠিক আছে তো তাৰপিছত চোৱা 2ৰে 6 কাটিব পাৰোঁ 3বাৰ আৰু এটা কথা তোমালোকে মন কৰিবা যে যদি ইকুৱেল চিন থাকে যদি ইকুৱেল চিন থাকে আৰু ইকুৱেল চিনৰ দুইফালে যদি এনেকুৱা এটা সংখ্যা থাকে আমি যাক কাটিব পাৰোঁ সেইটো কাটিব পৰা যায় সাপোজ চোৱা এতিয়া 3ৰে 3 1 গুণ 3 3 10 গুণ 30 তো আমি কি পালোঁ আল্টিমেটলি 1 equal to 10 by Q and this Q equal to 10 তো কোনটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন বুজি পাইছে এইবিলাক MCQ আহিব মষ্ট প্ৰবেবলি ঠিক আছে বুজি পাইছা সকলোৱে বুজি পাইছা ওকে নেক্সট এইটো তোমালোকে হোমৱৰ্ক কৰিবা কৰি কিনে মোক কমেণ্ট ছেকশ্যনত কৈ দিবা ঠিক আছে তো আমি এনেকৈ মেথছৰ সদায় এটা চেপ্টাৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰিম আজি আমি প্ৰপ'ৰ্চনেল চেপ্টাৰটো কমপ্লিট কৰিলোঁ তো আমি আগন্তুক ক্লাছত ইয়াৰ নেক্সট চেপ্টাৰবিলাক আৰম্ভ কৰিম তো আজিলৈ ইমানে নেক্সট ক্লাছত আকৌ লগ পাম এণ্ড থেংক ইউ